নমস্কাৰ সকলোকে। তো এই ভিডিঅ'টোৰ যোগে মই আপোনালোকক আজি অকণমান ৰেবিজৰ বিষয়ে জনাব বিচাৰিছোঁ। তো ৰেবিজ যেনে আমি সকলোৱে জানো যে এটা ৰেবিজ আক্ৰান্ত জন্তুৱে যদি আন এটা জন্তু বা মানুহক কামুৰে বা আচুৰে আমাৰ ৰেবিজ হ'ব পাৰে। তো ৰেবিজ হয় আপোনালোকৰ লাইছা ভাইৰাছৰ দ্বাৰা, আৰু ইয়াৰ কেৰিয়াৰ হ'ল আপোনাৰ শিয়াল, বাদুলি, নিগনি আদি আৰু বেলেগ জন্তুও আছে। তো কেৰিয়াৰ মানে হ'ল যেনে আমাৰ ডেংগু বা মেলেৰিয়াৰ কেৰিয়াৰ মহ হয়, ঠিক তেনেদৰে ৰেবিজৰ কেৰিয়াৰ আপোনালোকৰ এই শিয়াল আদি জন্তুবোৰ হয়। তো আমি এনেকৈও ক'ব নোৱাৰোঁ যে প্ৰত্যেকটো জন্তুৰ তাতেই ৰেবিজ আছে বা প্ৰত্যেকটো কুকুৰৰ তাতেই ৰেবিজ থাকে। তো কিন্তু আমি সেইটোতো আৰু টেষ্ট কৰিব নোৱাৰোঁ, সেইকাৰণে যিকোনো জন্তু বা জন্তুৱে আমাক কামুৰিলে বা আচুৰিলে আমি ভেকচিন ল'ব লাগে, কাৰণ ৰেবিজৰ কোনো ট্ৰিটমেণ্ট নাই। ৰেবিজৰ প্ৰিভেনশ্যন আছে আৰু সেইটো হ'ল ভেকচিন। তো 24 ঘণ্টাৰ ভিতৰতে আমি ভেকচিনটো ল'ব লাগে। আৰু ভেকচিনটো নল'লে যদি আমাৰ কিবাকৈ লক্ষণ দেখা দিয়ে আমাৰ তাত বা যিকোনো জন্তুৰ তাত যদি ৰেবিজৰ লক্ষণ দেখা দিয়ে, তো সেই মানুহজন বা কুকুৰটো বুলিয়ে ক'লোঁ, কুকুৰটো মানে বচাটো টান, বচা মানে নাবাচিবই, কিছুদিনৰ ভিতৰত সেই কুকুৰটোৰ বা মানুহজনৰ মৃত্যু ঘটিব। তো যদি আপোনাৰ ঘৰত বা ওচৰ পাজৰত কোনোবা এটা কুকুৰ ৰেবিজ আক্ৰান্ত আপোনালোকে দেখিছে, তেতিয়া সেই কুকুৰটোক আমি ইউথেনাইজ কৰিব লাগিব। ইউথেনাইজ অৰ্থাৎ সহজ ভাষাত ক'ব গ'লে ডক্তৰ এজনৰ তাত গৈ মানে ডক্তৰে তাক মাৰি পেলাব। সহজ ভাষাত আমি মাৰি পেলাব বুলি কওঁ, কাৰণ কুকুৰ এটাক আমি মাৰাৰ কোনো ৰাইট নাই। এইটো আকৌ আমাৰ এনিমেল এক্টত আহি যাব। তো ডক্তৰে তেনেকুৱা ৰেবিজ আক্ৰান্ত কুকুৰক মাৰাৰ কিবা প্ৰচিডিঅ'ৰ থাকিব নিশ্চয়। তো আমাৰ সমাজত এটা ভুল বিশ্বাস আছে যে প্ৰত্যেকটো কুকুৰৰ গাতে ৰেবিজ থাকে। নাথাকে, প্ৰত্যেকটো কুকুৰৰ গাত ৰেবিজ নাথাকে। কোনোবা কুকুৰৰ গাত ৰেবিজ থাকিব পাৰে, কোনোবা কুকুৰৰ গাত ৰেবিজ নাথাকিবও পাৰে। তো আমি কেনেকৈ গম পাম যে কুকুৰটোৰ গাত ৰেবিজ আছে? যদি আপোনাক যিকোনো কুকুৰ এটাই আপোনাক কামুৰিলে আৰু কামোৰাৰ পিছত আপুনি তাক 10 দিনলৈ তাক অবজাৰ্ভ কৰি থাকিব লাগিব, আৰু 10 দিনৰ ভিতৰত যদি কুকুৰটোৰ মৃত্যু ঘটিছে, তেতিয়া আপুনি বুজি পাব যে কুকুৰটোৰ ৰেবিজ আক্ৰান্ত আছিল। কিন্তু আমি 10 দিন টাইমটো ৰখি থাকিব নোৱাৰোঁ, আমি ভেকচিন 24 ঘণ্টাৰ ভিতৰতে ল'ব লাগিব। আৰু বহুতে কি কৰে, ভেকচিন নলৈ কেনে কিবা গাঁৱলীয়া ঔষধ লৈ লয়। তো গাঁৱলীয়া ঔষধ ল'লে কেতিয়াবা মানুহজনৰ মৃত্যুও ঘটে। তো আপোনালোকে গাঁৱলীয়া ঔষধক বিশ্বাস নকৰিব। আৰু মই ভাবোঁ গাঁৱলীয়া ঔষধে তেতিয়াহে কাম দিয়ে যদি কুকুৰটো ৰেবিজ আক্ৰান্ত নহয়। নাজানো বাৰু, এইটো জাষ্ট মোৰ অপিনিয়ন হয়। কিমান কাম দিয়ে কাম নিদিয়ে মই সেইটো নাজানো, তথাপি মোৰ অপিনিয়নটো কৈছোঁ। তো আপোনালোকে যদি কোনো জন্তুৱে আপোনালোকক কামোৰে বা আচুৰে, 24 ঘণ্টাৰ ভিতৰত ভেকচিনটো ল'বই। নোলোৱাটো কোনো বুদ্ধিয়কৰ কাম নহ'ব। তো আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকক অকণমান হ'লেও কিবা নতুন ইনফৰ্মেশ্যন দিব পাৰিলোঁ। যদি দিব পাৰিলোঁ বা আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ যোগে কিবা শিকিব পাৰিলে, নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰিব নাপাহৰিব। ধন্যবাদ।